प्रीति की लत मोहे ऐसी लागी हो गई मैं मतवाली। আমি হাঁহ নিবৰ কাৰণে আহিলোঁ আৰু হাঁহ নিবৰ কাৰণে ক'ত আহিছোঁ চাওক। আমাৰ ঘৰৰ পৰা বৰ বেছি দূৰতো নহয়, কিন্তু এইটো জেগাত সচৰাচৰ অহা নহয়। চোৱাগুৰিৰ ফালে আছে, ইয়াতে হাঁহ বিচাৰি আহিলোঁ। গুটুৰ কি হ'ল, নামিবা বাগৰিবা। এয়া চাওক, এইফালে বাবুল আছে। অ' বাবুল আহা। এই বিচাৰি আমি ক'ত পালোহি চাওক, এই পুখুৰী পাৰত। তাক এইয়া হাঁহ আনিবলৈ আহিছোঁ। সিহঁতকে চাবোন দি ধুৱাই। আজি ইয়াৰ মাজৰ পৰাই দুটা হাঁহ আমাৰ ভোজন হ'ব। এতিয়া তুমি মাতিলে আহি যাব চাগে। হাঁহ আনিবৰ কাৰণে আমি আহি গ'লোঁ। জানটো কিবা ভাল লাগিছে ন। এই হাঁহ লৈ লোৱা হৈ গ'ল দুটা হাঁহ। ধান খেৰৰ ব্যৱস্থা কৰি আছে। ধান খেৰ কি কাৰণে লৈছোঁ আপোনালোকে চাগে ভাবিছে কি কাৰণে ধান খেৰ লৈছে। আজি নাইট কেম্প কৰিম নদীৰ পাৰত। নদীৰ পাৰত আমি পিকনিক খাই থাকোঁ, কিন্তু নাইট কেম্প বহুত দিনৰ পিছত। আমি 2 বছৰমানৰ আগতে কৰিছিলোঁ নেকি ন? 2 বছৰমানৰ পিছত আমি এইবাৰ নাইট কেম্প কৰিবৰ কাৰণে এয়া খেৰ যোগাৰ কৰিলোঁ, কাৰণ গাদী হ'ব। 3 বছৰমান, অলমষ্ট 3 বছৰমানৰ পিছত আমি নাইট কেম্প কৰিম। নদীৰ পাৰত আমি পিকনিক খাই থকা হয়। সেইফালে খুৰীয়ে আমাক যোগাৰ দি থাকে আৰু বস্তু লাগতিয়াল হ'লে। আৰু এইফালে দেৱাশিষ আছে, এইফালে বৌয়ে কামত লাগি আছে। বৌ অহা কাইলৈ এনিভাৰ্চাৰী আছে, বৌ কামত লাগি আছে। চ' আজি আমাৰ এই পাৰ্টিটোৰ ভিডিঅ'ৰ জৰিয়তে বোলো অলপ সাঁচি ৰাখোঁ, সেইটো কাৰণে ভিডিঅ' কৰি আছোঁ। ৰাতি আৰু ধুনীয়া হ'ব আৰু ভাল হ'ব। এইফালে অমৃতে হাঁহ কাটি আছে, সেয়াও দেখাই আছোঁ আপোনালোকক। এইফালে অমৃতে হাঁহ মাৰি আছে। আজি হাঁহৰ লগত কোমোৰা ন, ত' গোটেইখিনি দেখাই আছোঁ, চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু এইফালে আৰু কি আছে হা, এইটো ধান খেৰ হেঁচিবৰ কাৰণে বিদ্যুতে শুই পৰিছে। এইটো মজা হৈছিলে। হাঁহ কটা হৈ গ'ল। এতিয়া মুৰ্গী, কাৰণ হাঁহ কোনোবাই নাখায়, কোনোবাই খায়। গতিকে যোনসকলে হাঁহ নাখায় সিহঁতৰ কাৰণে মুৰ্গীৰ ব্যৱস্থা কৰা হৈছে। ঘন অৰণ্যৰ মাজে মাজে আমি আজি আহি আছোঁ নাইট কেম্প কৰিবৰ কাৰণে লগৰ কেইজনৰ সৈতে। আৰু এই পৰিৱেশটো হয়তো আপোনালোকক মোৰ মোবাইলৰ জৰিয়তে বা কেমেৰাৰ জৰিয়তে গোটেইখিনি দেখুওৱাটো সম্ভৱ নহয়, যিহেতু ৰাতিৰ পৰিৱেশ। কিন্তু ইয়াত যিসকল আহিছে বা যিসকলে ইয়াত এনেধৰণে নাইট কেম্প কৰি আছে, তেখেতসকলে গম পাব। একেবাৰে জুনৰ চাওক, আজি পূৰ্ণিমাৰ নিশা। তো আমি এনেকৈ লগৰ কেইজন নহ'লে আকৌ আমি চাৰিআলি যাব লাগিব। বিজুদাই কৈছে একেবাৰে লৈ আহে, নহ'লে আকৌ চাৰিআলি দৌৰিব লাগিব। তো ফাইনেলি আমাৰ কেম্প ৰেডি হৈ গ'ল। এইটো কেম্পটো কেনেকুৱা হৈছে ক'ব। আৰু দিনত যে আপোনালোকক দেখাইছিলোঁ খেৰ, আৰু এয়া খেৰ আহি গ'ল। খেৰ ৰেডি, এয়া হৈছে খেৰ। এইফালে খেৰ ৰেডি আছে, আৰু এইফালে আমি ত্ৰিপাল প্ৰথমতে পাৰি লওঁ, তাৰ ওপৰত খেৰ পাৰিম। খেৰ পৰাৰ পিছত আকৌ আৰু এখন কাৰ্পেট আছে। চ' কমপ্লিট হোৱাৰ পাছত দেখাম। ইয়াত আজি আমি ৰাতি যিহেতু থকা হ'ব, গতিকে অলপ সুবিধাজনক কৰি লৈছোঁ। তোমাৰ ফালে টানা আৰু এখন লাগিছিলে ন, চোৱাচোন শ্বৰ্ট হৈছেতো। আজি মজা হ'ব। সেইফালে আহি গ'ল, আৰু ধান খেৰ 2 বস্তা। ইয়াত ধান খেৰ আহি গ'ল। হা অঁ, ফাইনেলি আমাৰ কেম্প ৰেডি। এইফালে ওপৰত একদম লাইটৰ ব্যৱস্থা কৰিছোঁ, টৰ্চ এইটো চাওক। আৰু এইফালে কাৰ্পেট চাৰ্পেট লৈ আনিছোঁ বিদ্যুতৰ ৰুমৰ পৰা। এইফালে কাৰ্পেট চাৰ্পেট পাৰি লৈছোঁ, আৰু ইয়াত ধান খেৰ চাওক। ধান খেৰৰ ওপৰত অঁ, ইয়াতো আৰু পাৰা হ'ব, মানে ধান খেৰৰ ওপৰত আমি এনেকৈ কাৰ্পেট পাৰি লৈছোঁ, আৰু ইয়াত কিবা কিবি পৰা হ'ব। আৰু আজি ৰাতি থকা হ'ব। বিদ্যুৎ অনুভৱ কেনেকুৱা? সেনেকুৱা পৰিৱেশটো আমি সদায় নাপাওঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। এইটো পৰিৱেশৰ কাৰণে আমি কিমান কষ্ট কৰিছোঁ। আজি কষ্ট কৰিছোঁ, সঁচাকৈ কষ্ট কৰিছোঁ। আৰু বহুত দিনৰ প্লেনিং। প্ৰকৃতিৰ মাজত এনেদৰে এটা সুন্দৰ মানে ৰাতি কটোৱাৰ সেইটো আমেজটো বেলেগ। আৰু যিসকলে পাইছে সেইসকলে মানে জানে। আৰু আমি লাকি বুলি ভাবোঁ যে আমাৰ ইমান এখন ধুনীয়া গাঁও, য'ত আমি মানে প্ৰাকৃতিক সৌন্দৰ্য মানে উপভোগ কৰিব পৰাৰ লগতে ইয়াৰ মাজতে আমি এতিয়া মানে থাকিব পাৰোঁ অভিয়াছলি। এইটো কাৰণে ভাল লাগে, এটা ধুনীয়া পৰিৱেশ। আৰু এটা কথা কওঁ, যোনবোৰ জেগাত ধৰক একেবাৰে মানে ভাল লাগে, আৰু মোৰ
মানে এই প্ৰাকৃতিক সৌন্দৰ্যবোৰৰ উপভোগ মই মোৰ বাল্যকালৰ বন্ধুবোৰৰ লগত কৰিব পাৰোঁ। একদম ৰাইট, সেইটোৱে ভাল লাগে। সেইটো ভাল লাগে। এটা কথা আপোনালোকক এইখিনিতে জনাই থৈ দিওঁ, কিছুমান য'ত গাঁৱলীয়া, আমিও গাঁৱলীয়া পৰিৱেশৰে, কিন্তু আমাৰ ইয়াত যিহেতু খেতিপথাৰ নাই, আকালো নাই, ভঁৰালো নাই, খেতিপথাৰ নাই, এই ধান খেৰখিনি যে দেখিছে আপোনালোকে একেবাৰে সহজতে হাততে পোৱা ধান খেৰ নহয়, আমি চোৱাগুৰিৰ পৰা আনিবলগীয়া হৈছে। প্ৰায় 4-5 কিলোমিটাৰ আঁতৰৰ পৰা হাঁহ বিচাৰি গৈছিলোঁ, আৰু হাঁহ বিচাৰি যাওঁতেনি আকৌ বিদ্যুতে স্কুলত এইটো কথা নকওঁ আৰু স্কুলৰ পৰা যেতিয়া আহি আছিলে, এই আমাৰ ইয়াতে মানুহ এঘৰৰ পৰা ৰাস্তাতে আছিলে, বিদ্যুতে খোজা মেলা কৰা নাই, স্কুটিতে অলপ লৈ আনিছে, কথাটো জনাই দিছোঁ মানে। আৰু নাই বেছি অনা নাই নহয়, একো নাই নামাৰে। আৰু এই কথাখিনি মই এইকাৰণেই ক'লোঁ, কাৰণ কিছুমান য'ত মানে গাঁৱলীয়া পৰিৱেশ, আমিও গাঁৱলীয়া পৰিৱেশৰে, য'ত এই ধান খেৰবোৰৰ অভাৱ নাই, ধান খেৰ বিচাৰিলেই পোৱা যায়, তেনেকুৱাত এই বস্তুটোৰ মাদকতা হয়তো উপলব্ধি কৰিব নোৱাৰিব। কিন্তু আমি যিহেতু বহুত কষ্ট কৰি 4-5 কিলোমিটাৰ পৰা স্কুটিত ভৰাই আনিছোঁ, এই ফাইনেলি আমি এই কেম্পটো বনাইছোঁ। ইয়াৰ অনুভৱটো হয়তো আপোনালোকক মই কথাৰে বুজাব পৰা নাই, বহুত ভাল লাগিছে। আমাৰ আয়োজন চলি আছে, এইফালে এতিয়া ৰান্ধনিৰ কামত ব্যস্ত হৈ গ'ল বিদ্যুৎ। বসন্ত দা, আজি ময়ো ৰান্ধনিৰ কামত লাগি যাম। প্ৰথমে ইয়াতে লোকেল চিকেন বনোৱা হ'ব, তো মেহফিলটো দেখাই আছোঁ আপোনালোকক। লোকেল চিকেন বৌ, কি কৰি আছা? কেনেকুৱা লাগিছে? বঢ়িয়া। হা, বছৰটোৰ লাষ্ট আৰু কেইটামান দিন আছে, তাৰ আগতে গোটেইখিনি আহিছোঁ আমি, প্ৰতি বছৰে আহোঁ, ভাল লাগিছে। আৰু এবাৰ আছে কৰিবলগীয়া, খাবলগীয়া, এয়া আৰম্ভণি, আৰু শেষটো আছে 31 ডিচেম্বৰত। ভাল লাগিছে, ঠাণ্ডা পৰিছে যিহেতু এতিয়া, বতৰ জোনাক বতৰত খুব ভাল লাগিছে। মেহফিলটো ভাল লাগিছে না? অনুভৱ কেনেকুৱা? নদীৰ পাৰত এনেকুৱা মুহূৰ্তবোৰ সঁচাকৈ ভাল লাগে, হয়নে নহয়? কিবা ক'বা বাবুল, কিবা ক'বা? বসন্ত দা, এই আমাৰ বসন্ত দা আছে মেইন মানুহ। বসন্ত দা কেনেকুৱা লাগিছে? দিছে এয়া পৰশমণি বৰঠাকুৰ, এয়া চুমকো মই দেখাই দিছোঁ, আৰু আমাৰ কেম্পটো দেখাই দিছোঁ। আমি ইয়াতে যিহেতু আজি ৰাতিটো থাকিম, ধান খেৰৰ কেম্প সেইটো। চুম, কিবা ক'বা? অ'কে, তোমাৰ এই অ'কেটোৱে শুনিবলৈ মই আঁতৰৰ পৰা আহিছোঁ। এইটো হৈছে কেম্প, চাওক কেনেকুৱা লাগিছে জনাব আপোনালোকে। কেম্পটো কম সময়ৰ ভিতৰতে সাজি ওলাইছোঁ, ব্লেংকেট অনা হৈ গ'ল। ইয়াতে যিহেতু ৰাতি থকা হ'ব, একদম ধুনীয়াকৈ বনাই লৈছোঁ। এইফালে আমাৰ বৰ ধুনীয়া এটা কেপ লগাইছে বেটৰ, স্পেচিয়েল গোৱালপাৰাৰ পৰা অনা হৈছে। বঢ়িয়া বঢ়িয়া। এইটো মানে অলপ নিয়ৰ পৰিস্থিতি, এইটো অলপ লগাই কেনেকুৱা লাগিছে? সুন্দৰ পৰিৱেশ ভাল লাগিছে না? অঁ, এই অমৃতে কিবা ক'বা? আলু ধুই আছোঁ। অঁ, অমৃতে আলু ধুই আছে। অমৃত কিবা ক'বা? আমি পঢ়িছিলো চোতালতে পাৰি নগাধাৰীৰ ওপৰত, আৰু লেমৰ পোহৰত তোমাৰ মুখনি, নতুন ৰঙেৰে উঠিছিল জিলিকি, লেমৰ পোহৰত তোমাৰ মুখনি, নতুন ৰঙেৰে উঠিছিল জিলিকি। যেতিয়া স্কুলত পঢ়ি আছিলোঁ, স্কুলত পঢ়ি থকাৰ অৱস্থাত চুম আৰু বুবুৱে একদম সুন্দৰকৈ গীত পৰিৱেশন কৰে। আমাৰ স্কুলৰ যিকোনো অনুষ্ঠানত বুবু আৰু চুমে গীত পৰিৱেশন কৰে। তো দেউতাকে যিহেতু হাৰমনিয়াম বজায়, এজন হৈছে বুবু, মোৰ লগৰ হয়। ৰাজ অসম বুলি ক'লে আপোনালোকে ফেচবুকত চাৰ্চ কৰিলে গম পাব, ৰাজ অসম আৰু এইফালে পৰশমণি বৰঠাকুৰ, দুয়োগৰাকীয়ে বৰ সুন্দৰকৈ গীত পৰিৱেশন কৰিছিলে। বুবুৰ পৰা আৰু চুমৰ পৰা মই এটি গীত, পুৰণিকলীয়া গীত এটি মই আপোনালোকক শুনাবৰ কাৰণে মই চেষ্টা কৰিম। মই সৰুকে অকণমান কলি এটা ধৰি দিছোঁ, মই অকণ হিন্দী ধৰি দিছোঁ, অসমীয়া এটা ধৰি দিব। খুব ফেমাছ গান আছিলে, যেতিয়া মানে প্ৰেমত পৰে, সেইটো সময়ত মানে এইটো গান খুব শুনিছিলে। সেইটো প্ৰথম প্ৰেমত পৰাৰ সময়ত
प्रीति की लत मोहे ऐसी लागी हो गई मैं मतवाली बल बल जाऊं अपने पिया को ये मैं जानूं बारी बारी मोहे सुध बुध ना रही तन मन की ये तो जाने दुनिया सारी बेबस और लाचार फिरूं मैं हो गई मैं हारी मैं दिल हारी तेरे नाम से जी लूं तेरे नाम से मर जाऊं तेरे नाम से जी लूं तेरे नाम से मर जाऊं तेरे प्यार के सदके में कुछ ऐसा कर जाऊं तूने क्या कर डाला मर गई मैं मिट गई मैं होरी हारी हो गई मैं तेरी दीवानी दीवानी तेरी दीवानी दीवानी थैंक यू বঢ়িয়া এই পাহাৰৰ দাঁতিত এই পূৰ্ণিমা ৰাতি কিবা ক'ব লগৰ সকলোৱে মিলি জুলি এনেকে এটা সুন্দৰ দিন উদযাপন কৰিছোঁ আৰু তোমাৰ বিশেষকৈ মোবাইলটো কমাই দিয়া গানটো কমাই দিয়া ক'বলৈ গ'লে অসমীয়াত শুদ্ধ অসমীয়াত ক'বলৈ গ'লে বৰলা ভাতৰ শেষ এসাঁজ বুলি ভাবিছোঁ আগন্তুক দিনত তোমাৰ যিহেতু বিয়া আছে বৰলা ভাতৰ শেষ এসাঁজ বুলি এসাঁজ অ'কে মানে তুমি আমাক আগবঢ়াইছা আৰু সেই এভাগ আমি সম্পূৰ্ণ শুদ্ধ অন্তৰেৰে গ্ৰহণ কৰিছে অনুভৱ কেনেকুৱা কোৱা আজি কেম্পিং কৰিছো কেনেকুৱা লাগিছে একদম বৰষুণ পৰি আছে নিয়ৰ একদম ঠাণ্ডা লাগিছে তিৰপালত চাওক তিৰপালত কিন্তু নিয়ৰৰ টোপাল দেখিছে ইয়াত নিয়ৰ এইবোৰ নিয়ৰ মই দেখাই দিছোঁ আপোনালোকক এইবোৰ নিয়ৰ মাংস হৈ গৈছে মাংস দুবিধ আছে লোকেল চিকেন আছে আৰু হাঁহৰ মাংস আছে গতিকে মোৰ ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি আপোনালোকক দেখুৱালো আজি আমাৰ লগতে আমাৰ নতুনকৈ দৰা হ'ব গৈ আছে অমৃত অমৃত এই অমৃতৰ কাৰণে জামুগুৰি নহয় অমৃত অমৃত এইফালে আহা অমৃত এইফালে আহা অমৃত নাই কষ্ট তৰাৰে জিলিকা জানৈ মনৰে সৰগ জানৈ তুমি মোৰ মেনকা জানৈ দূৰণিতে জান তুমি থাকা জান সপোনত হয় জান আমাৰ দেখা জানো ভাল জোনবায়ে বেজেতি দিয়া বুলি পদ্য পতা বয়সত আমি পঢ়িছিলো চোতালতে পৰি নগাধাৰীৰ ওপৰত আৰু মই তোমাকে জুমি জুমি চালো জানৈ মই তোমাকে জুমি জুমি চালো জানৈ লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল যি মুখনি নতুন ৰঙেৰে উঠিছিল যি জয় বঢ়িয়া একদম একদম বঢ়িয়া নে এতিয়া ৰাতিপুৱা 6টা হৈছে আৰু 6টা বজাৰ ঘাটৰ পৰিৱেশটো মই বোলো আপোনালোকক দেখাই দিওঁ আমি য'ত পিকনিক কৰিছিলোঁ কালি ৰাতি নাইট কেম্প আছিলোঁ আৰু সেই নাইট কেম্প কৰাৰ চৌপাশটো বোলো এতিয়া ধুনীয়াকৈ যিহেতু স্পষ্ট হৈছে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে বোলো দেখাই দিওঁ ইয়াতে আমি ৰাতি কেম্প কৰিলোঁ নাইট কেম্প আৰু পৰিৱেশটো চাওক চাৰিওফালে কুঁৱলী আৱৰি ভৰি ৰৈছে ওচৰতে যিহেতু নদী আছে আৰু এই নদীৰ কাষতে আমি ৰাতি থাকিলোঁ ইয়াতে আমি কেইজনমান থাকি গ'লোঁ এইফালে দেৱাশিষ
শুই আছে। জুইকুৰাই কিন্তু গোটেই ৰাতভৰ সহায় কৰিলে। ঠাণ্ডা আকৌ। এইফালে দেৱাশিষ আছে আৰু এইফালে দেৱাশিষ, এইফালে বিদ্যুৎ আছে আৰু এইফালে আছে আমাৰ অমৃত। গতিকে ভাল লাগিলে। কালি নিশা বৰ ধুনীয়াকৈ আমি সকলোৱে লগে ভাগে এসাঁজ খালোঁ। এই পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগিছে। চাওক, ৰাতি আমি ইয়াতে থাকিলোঁ। ৰাতিৰ পৰিৱেশটো আপোনালোকক আন্ধাৰৰ কাৰণে দেখুৱাব পৰা নাছিলোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে, কিন্তু এতিয়াৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ। আমি য'ত কৰি আছিলোঁ মানে ৰাতি আমি য'ত পিকনিকৰ আয়োজন কৰিছিলোঁ বা নাইট কেম্প কৰিলোঁ, সেইখিনি জেগাটো আপোনালোকক বোলো দেখাই দিওঁ। এতিয়াও দেৱাশিষ শুই আছে। ৰ'দ ধুনীয়াকৈ দেৱাশিষৰ গাত পৰি আছে, কিন্তু দেৱাশিষ এতিয়ালৈকে সাৰ পোৱা নাই। কাৰণ আমি ইমান ধুনীয়াকৈ তুচকৰ ব্যৱস্থা কৰিছোঁ। এনেকুৱা তুচকত খোৱাৰ পাছত কাৰণো উঠিবলৈ মন যাব। চাওক, সেয়া দেৱাশিষ ৰ'দে এইফালে গাত আহি ডিষ্টাৰ্ব দি আছে যদিও বেচেৰা সাৰ পোৱা নাই, কুম্ভকৰ্ণৰ দৰে শুই আছে। আৰু এইফালে আমাৰ বিদ্যুৎ মহাশয়ে ধুনীয়াকৈ দাঁত মঞ্জন কৰি আছে। আৰু আমাৰ এইফালে এডাল ধুনীয়াকৈ নেচাৰেল এডাল ব্ৰাছ প্ৰস্তুত কৰি উলিয়াইছে আমাৰ বিশেষজ্ঞ। কি নাম আছিলে তোমাৰ? অমৃত দাস। আচ্ছা, অমৃত আচাৰ্য। গতিকে চাওক ইমান ধুনীয়া এডাল ব্ৰাছ, পচতীয়া গছৰ এডাল দাঁতোন। সেয়া দাঁতোন বনোৱা হৈ গ'ল এডাল, অমৃতে বনাই দিছে। আৰু এইফালে এঙাৰ, এইটো চাওক এঙাৰ। এতিয়া আমি দাঁত মঞ্জন কৰিম। ধুনীয়াকৈ আমেজ লাগিলে, ভাল লাগিলে। এইফালে জুই লাগি আছিলে যিহেতু ঠাণ্ডা অনুভৱেই নহ'লে, কিন্তু কুঁৱলী যথেষ্ট পৰিছিলে দেই। কুঁৱলী সেইফালে জুইকুৰা লাগি থকাৰ কাৰণে সেই ঠাণ্ডা অনুভৱ নহ'লে। এইফালে একদম কুঁৱলী পৰি তলত বৰষুণৰ পানী জমা হোৱা নিচিনা জমা হৈ গৈছে, দেখিছে?